হয় চন্দনা, আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিন আৰু বিশেষভাৱে আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণভাৱে বিবেচিত হৈছে কাৰণ আজি কেইবাখনো প্ৰায় 8খন আচলতে যি বিধেয়ক যি উত্থাপন কৰা হৈছিল বিধানসভাৰ মজিয়াত সেয়া আজি বিবেচনা তথা সমান্তৰালভাৱে সেয়া গৃহীত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই বিষয়ত আজি আলোচনা হ'ব। তাৰ আগতে মই ক'ব বিচাৰিছোঁ আজি 7টা ৰাজ্য চৰকাৰৰ বিভাগৰ ওপৰত আজি প্ৰশ্নোত্তৰ শিতান আছে। যিহেতু প্ৰথম সদনৰ কাম কাজ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়, গতিকে আজি বিশেষভাৱে পৰিৱেশ আৰু বন, এক্টিছ পলিচি এফেয়াৰ্ছ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন, উচ্চ শিক্ষা বিদ্যালয় শিক্ষা আৰু জনজাতি পৰিক্ৰমা অভিযান, উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা, এই 7টা বিভাগক লৈ আজি বিশেষভাৱে প্ৰশ্নোত্তৰ শিতান আছে। এই বিভাগকেইটাক লৈ বিৰোধী ফালৰ পৰা শাসকৰ বিধায়কসকলে বিভিন্ন প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিব বিভাগীয় মন্ত্ৰীক আৰু বিভাগীয় মন্ত্ৰীয়ে তাৰ তেওঁলোকে উত্তৰ দাঙি ধৰিব। তাৰ সমান্তৰালভাৱে আজি বিশেষভাৱে কেইবাখনো বিধেয়ক আজি আলোচনা কৰা হ'ব সদনৰ মজিয়াত বিধেয়কক লৈ আৰু তাৰ সমান্তৰালভাৱে সেই বিধেয়ককেইখন গৃহীত হোৱাৰো সম্ভাৱনা আছে। তাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে আজি দি আছাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2024 এই বিধেয়কখন তেওঁ আজি আলোচনাৰ বাবে প্ৰস্তাৱ কৰিব, লগতে বিধেয়কখন গৃহীত কৰাৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব। সমান্তৰালভাৱে মন্ত্ৰী যোগেন মোহনে তেওঁ দি আছাম টেনেন্সি এমেণ্ডমেণ্ট বিল 2024 এই বিলখনক লৈ আজি বিলখন তেওঁ প্ৰস্তাৱ আৰু বিবেচনাৰ বাবে তেওঁ বিশেষভাৱে তেওঁ তাত সদনৰ মজিয়াত তেওঁ উত্থাপন কৰিব। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে মন্ত্ৰী যোগেন মোহনে আৰু এখন বিল তেওঁ আজি বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব। সেইখন হৈছে দি আছাম ৰিপিলিং বিল 2024। এই বিলখন তেওঁ বিবেচনাৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব, লগতে বিধেয়কখন গৃহীত কৰাৰ বাবে তেওঁ প্ৰস্তাৱ লগতে দাঙি ধৰিব। তাৰ লগতে মন্ত্ৰী অতুল বৰাই দি আছাম ভেটেৰিনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি বিল এই বিলখন তেওঁ বিবেচনা আৰু পাৰিতকৰণৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দি আছাম স্কিল ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট বিল 2024 এই বিলখন তেওঁ বিবেচনা আৰু প্ৰস্তাৱৰ পাৰিতকৰণৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ফালৰ পৰা বিশেষভাৱে দি আছাম দি মৰাণ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 এইখন বিবেচনা আৰু পাৰিতকৰণৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব। তাৰ সমান্তৰালভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই দি মটক অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল এই বিধেয়কখনো তেওঁ বিবেচনা তথা পাৰিতকৰণৰ বাবে তেওঁ প্ৰস্তাৱ কৰিব। তাৰ লগতে মন্ত্ৰী অশোক সিংঘলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ফালৰ পৰা দি আছাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন বিল 2024 এই বিলখন তেওঁ বিবেচনা আৰু পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। গতিকে দীঘলীয়া আজি কাৰ্যসূচী আজি সদনৰ মজিয়াত আছে। তাৰ সমান্তৰালভাৱে ক'ব লাগিব ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বিশেষভাৱে এই বিগত 3টা দিন ধৰি দেখিবলৈ পোৱা গৈছিল বিধানসভাৰ মজিয়াত তথা সদনৰ মজিয়াত যথেষ্ট এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিৰোধীয়ে বিশেষকৈ শাসক পক্ষক বিভিন্ন প্ৰশ্নৰে তেওঁলোকে থকা সৰকা কৰিবলৈ চেষ্টা কৰিছিল, হলঠেকত পেলাবলৈ চেষ্টা কৰিছিল, বিভিন্ন প্ৰশ্ন ৰাজ্য চৰকাৰখনৰ পৰা বিচাৰিছিল আৰু সাম্প্ৰতিক পৰিস্থিতি যথেষ্ট পৰিমাণে অস্থিৰ হৈ আছে, যাক লৈ বৰ্তমান সময়ত বিৰোধী যথেষ্ট পৰিমাণে সৰব হৈছিল। তাৰ ভিতৰত যদি আমি মন কৰিবলগীয়া কথা হ'ল যে আইন শৃংখলা পৰিস্থিতি, তাৰ লগতে শেহতীয়াকৈ যি উজনি অসমলৈ মধ্য অসমৰ পৰা মাছ নপঠোৱাক লৈ যি মাছৰ বিতৰ্ক, সেই মাছৰ বিতৰ্কই বিধানসভাত এইবাৰ বাৰুকৈ স্থান পালে, বিধানসভাত বাৰুকৈ এইবাৰ চৰ্চিত বিষয়ৰ ৰূপে বিবেচিত হৈছে। তাৰ লগতে ৰাজ্যখনৰ সাম্প্ৰতিক কেতবোৰ জ্বলন্ত সমস্যাক লৈও বিৰোধী ফালৰ পৰা কেতবোৰ প্ৰশ্ন কৰা হৈছে। অসম চুক্তি, ৰাজ্যৰ বান সমস্যা ইত্যাদি বিভিন্ন ধৰণৰ বিষয় আমি বিগত 3 দিনত দেখিলোঁ। আজিও এই যিকেইটা বিভাগ, যি 7টা বিভাগক লৈ আজি প্ৰশ্ন আছে, বিভাগকেইটাক লৈ বিভিন্নজনৰ বহু বিধায়কৰ বহু প্ৰশ্ন আছে। সেই প্ৰশ্নসমূহ তেওঁলোকে লিখিত আৰু মৌখিক আকাৰে তেওঁলোকে কৰিব আৰু সেই প্ৰশ্নৰ উত্তৰ বিভাগীয় মন্ত্ৰীয়ে দাঙি ধৰিব। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল কালি বিধানসভাৰ সন্মুখত প্ৰৱেশদ্বাৰৰ সন্মুখত কালি এটা নঘটিবলগীয়া ঘটনা ঘটিল। কেইজনমান প্ৰতিবাদকাৰীয়ে শিলসাকুৰ তেওঁলোকে উচ্ছেদিত ৰাইজ হিচাপে তেওঁলোকে নিজকে পৰিচয় দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল। তেওঁলোকে ভূমিৰ অধিকাৰ বিচাৰিছিল, তেওঁলোকক মাটি লাগে বুলি কৈছিল আৰু সেই প্ৰতিবাদ কৰিবলৈ আহোঁতে আৰক্ষীয়ে হতাহতি কৰোঁতে আৰক্ষীয়ে তেওঁলোকক আচলতে প্ৰহাৰ কৰাৰ এটা ঘটনা পৰিলক্ষিত হ'ল। এই ঘটনাটো লৈ বিৰোধী পক্ষৰ ফালৰ পৰা ইতিমধ্যে আমাৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। গতিকে আজি এই বিষয়টো লৈ বিৰোধীয়ে হয়তো সদনৰ মজিয়াত বিষয়টো উত্থাপন কৰিব, শাসক পক্ষৰ পৰা বিষয়টো লৈ প্ৰশ্ন বিচাৰিব যে ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী বিভাগটোক যি ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জিপি সিঙে সংস্কাৰ সাধিবলৈ বাৰে বাৰে চেষ্টা কৰিছে, আৰক্ষীক স্মাৰ্ট কৰিবলৈ চেষ্টা কৰিছে, সেই স্মাৰ্ট আৰক্ষীয়ে আইন হাতত তুলি লৈ এনেধৰণে প্ৰতিবাদকাৰী গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদক তেওঁলোকে মষিমূৰ কৰিবলৈ হঠাৎ প্ৰহাৰ কৰাৰ যি ধৰণৰ ঘটনা, এগৰাকী মহিলাক কালি চৰ সোধাইছিল এগৰাকী আৰক্ষীয়ে আৰু সেই বিষয়টো লৈ এতিয়াও তদন্ত ঘোষণা কৰা হৈছে আৰু বিষয়টো লৈ সদনৰ মজিয়াতো আজি বিৰোধীয়ে উত্থাপন কৰাৰ
পূৰ্ণ সম্ভাৱনা আছে তাৰ লগতে আন কেইবাটাও বিষয় আছে আনুষংগিক বিষয় যিসমূহ বিষয় আজি তাৰিখত ৰাইজে জানিব বিচাৰিব সেই বিষয়সমূহ লৈও আজি বিৰোধীয়ে সদনৰ মজিয়াত তেওঁলোকে উত্থাপন কৰিব সদন উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কালি অখিল গগৈ কালি অনুপস্থিত আছিল বিধানসভাৰ মজিয়াত অখিল গগৈ থকাহেঁতেন হয়তো কালি পুনৰ কেইবাটাও বিষয়ক লৈ হয়তো সদন উত্তাল হ'লহেঁতেন ইতিমধ্যে কালি অসম চুক্তিক লৈ সদনৰ মজিয়াত বিভাগীয় মন্ত্ৰীক এক প্ৰকাৰ তুলাধুনা দিছিল বিৰোধী ফালৰ পৰা আৰু সেই আমি দৃশ্য আমি দেখিছিলোঁ গতিকে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে এই যিকেইটা বিভাগ আছে আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ ওচৰলৈ যাম আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম যেহেতু আজি চতুৰ্থটো দিন আৰু প্ৰশ্নোত্তৰ কালেৰে আজি বিধানসভাৰ কাম কাজ আৰম্ভ হ'ব বহুকেইখন বিধেয়কো উত্থাপন হ'ব আজিৰ দিনটোত